নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ বয়সতকৈ আগেয়ে বয়সৰ চিন নপৰিবলৈ মই এটা সৰু একেবাৰে সহজ একেবাৰে ঘৰতে আমি সদায় ব্যৱহাৰ কৰি থাকোঁ যিটো বস্তু, সেইটো বস্তুৰে আমি মুখখনৰ যতন কৰি কেনেকৈ সদায় কম বয়সীয়া হৈ থাকিব পাৰি, কম বয়সীয়া যেন দেখা হৈ থাকিব পাৰে স্কিনটো আৰু বয়সতকৈ আগে বয়সীয়া যেন নেদেখা হৈ থাকিব পাৰে তেনেকুৱা এটা সৰু বিউটি টিপছ লৈ আনিছোঁ আৰু একেবাৰে সাধাৰণ সহজ একেবাৰে কম দামতে যিটো ব্যৱহাৰ কৰি আপোনালোকেও বহুত বেছি ভাল পাব আৰু ময়ো বহুত বেছি ভাল পাওঁ। যদিও বহুত বেছি গৰম পৰি আছে তথাপিতো কেতিয়াবা স্কিনখন আমাৰ এতিয়া অকণমান বয়স হৈ আহিছে 40ৰ পাছত অকণমান স্কিনখন কপালত কোচ পৰিবলৈ ধৰে, ৰেখা পৰিবলৈ ধৰে আৰু এই চকুৰ তলত পৰিবলৈ ধৰে। তেনেকুৱা সমস্যা বহুতৰে এতিয়া দেখিবলৈ পোৱা যাব 40ৰ পাছত। তেনেকুৱা সকলে কি কৰিব, ৰাতি শোৱাৰ আগত ধুনীয়াকৈ মুখখন চাফা কৰি ল'ব। চাফা কৰি লৈ 3-4 টোপালমান নাৰিকলৰ তেল ল'ব। তেল লৈ এনেকৈ স্কিনখনত ধুনীয়াকৈ মাছাজ কৰিব লাহে লাহে। গোটেই মুখখনত শোৱাৰ আগতে ধুনীয়াকৈ কপালখনৰ ওপৰলৈ এনেকৈ টানি দিব। তাৰ পাছত চকুৰ এই অংশত দিব, এনেকৈ চকুৰ এই অংশত দিব। চকুৰ ক'লা পৰা সমস্যা নোহোৱা হ'ব। আমি মোবাইল চাওঁতে বা কিতাপ চাওঁতে বা যিকোনো টোপনি ক্ষতিৰ বা যিকোনো কাৰণত চকুৰ পাৰ যদি ক'লা পৰে তেতিয়াহ'লে নাৰিকল তেলেৰে এনেকৈ মাছাজ কৰিব। একদম দুটা আঙুলিৰে লাহে লাহে বা এটা আঙুলিৰে লাহে লাহে প্ৰেছাৰ নপৰাকৈ ধুনীয়াকৈ মাছাজ কৰিব। চকুৰ গুৰ ক'লাও নপৰে আৰু লগতে চকুৰ গুৰত বয়সৰ ৰেখা নপৰে। বয়সৰ ৰেখাবোৰ আঁতৰি ধুনীয়াকৈ মিহি হৈ পৰিব। আৰু মই এইটো বহুত বেছি ভাল পাওঁ কৰি। মোৰ যদিও এইকেইটা দিন গৰম দিন হৈ আছে তথাপিতো স্কিনটো অকণমান টানাৰ দৰে বা কোচ পৰাৰ দৰে হৈ যায়। তেনেকুৱা অৱস্থাত মই যদি অকণমান নাৰিকল তেল লগাই মুখখন অকণমান মাছাজ কৰি শুওঁ, ৰাতিপুৱা দেখি স্কিনটো বহুত বেছি ভাল লাগে। ৰাতিপুৱা শুই উঠি আইনাখন চাই নিজকে নিজে স্কিনটো ইমানে ভাল লাগে, ইমানে গ্ল' হয় আৰু মিহি হয়, উজ্জ্বল হয়। যিবোৰ ৰেখা থাকে সেই ৰেখাবোৰো নাইকিয়া হৈ কোমল হৈ থাকে, স্কিনখন মিহি হৈ থাকে। আপোনালোকেও ব্যৱহাৰ কৰি চাব, বহুত ধুনীয়া এটা ৰিজাল্ট পাব। স্কিনৰ এই অংশ ওপৰলৈ দিব এনেকৈ। তেতিয়া স্কিন তললৈ ওলমি নামি নপৰে। এনেকৈ দুইটা ছাইডে এনেকৈ লাহে লাহে তেল লগাই পেলাই ওপৰলৈ দিব। এনেকৈ দিব, এনেকৈ দিব। যে এষাৰ কথা কয়, খহিয়ালে শিলো ক্ষয় যায়, তেনেকুৱা ধৰণৰ কথা। আমাৰ স্কিনটো আমি যেনেকৈ শ্বেপ দিওঁ তেনেকুৱা শ্বেপ হৈ যায়। সেইবাবে স্কিনটো অকণমান সময় উলিয়াই 5 মিনিট সময় উলিয়াই শোৱাৰ আগত সদায় নাৰিকল তেলেৰে আমি অকণমান মাছাজ কৰিলে স্কিনটোত বয়সৰ চাপ সোনকালে নপৰে। আৰু যদিও কোচ পৰিবলৈ ধৰে সেই কোচসমূহ নাইকিয়া হৈ স্কিনখন মিহি হৈ উজ্জ্বল হৈ পৰিব। আৰু চকুৰ তলত পৰা ক'লা দাগৰ সমস্যাও নোহোৱা হ'ব। চকুৰ চাৰিওফালে ধুনীয়াকৈ লাহে লাহে আঙুলি দুটাৰে মাছাজ কৰি দিব। বহুত জোৰত নিদিব আৰু বহুত সময় নিদিব, কম সময় দিব। আৰু এই অংশবোৰত দিব, এনেকৈ এই অংশত দিব। আৰু লগতে ওঠ জুৰি ফাটা সমস্যা নোহোৱা হ'ব। ওঠ জুৰিত দিনে 2-3বাৰকৈ লগাই যদি মাছাজ কৰি দিয়ে নাৰিকল তেলেৰে, ওঠ ফাটা সমস্যাও নোহোৱা হয়। ওঠ জুৰি ধুনীয়া কোমল হ'ব আৰু ৰংটো ধুনীয়া পিংক কালাৰ হৈ পৰিব। ঠাণ্ডা দিনত 2বাৰ কৰিব পাৰে। ঠাণ্ডা দিনত ৰাতি শোৱাৰ আগত আৰু ৰাতিপুৱা শুই উঠি 2বাৰ নাৰিকল তেলেৰে মাছাজ কৰিব পাৰে মুখখন। তেতিয়া বহুত ধুনীয়া এটা ৰিজাল্ট পাব।
নাৰিকল তেলেৰে ময়শ্চাৰাইজাৰ কাম কৰে, স্কিনখনক ময়শ্চাৰ দিয়ে, একদম সুন্দৰ চিকচিকাই থাকে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।